আমাৰ অনুৰোধ তেওঁলোকে শান্তি শৃংখলাবদ্ধ বজাই ৰাখি আজি খেলখন যাতে প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ প্ৰতি আমাৰ অনুৰোধ আজি চূড়ান্ত খেলখন যাতে শান্তি শৃংখলাবদ্ধ বজাই ৰাখি আজি খেলখন উপস্থাপন কৰে। ধন্যবাদ। আৰু উদ্যোক্তাসকল আমি সকলোৱে আহি আজি চূড়ান্ত পৰ্যায় পাইছোঁ। খেলপথাৰৰ কোনোটা কমিটিত লৈ গৈছে দুজন ব্যক্তিক আমাৰ দায়িত্ব দিয়া হৈছে গুলপষ্টৰ ওচৰত। থাৰ্ড এম্পায়াৰ হিচাপে পৰাগমণি বৰা আৰু নকুল আজি চূড়ান্ত খেলখন আয়োজন কৰা হৈছে। সেই খেলখন আমি আৰম্ভ কৰিবলৈ লোৱা হৈছে। সেয়ে সকলো দৰ্শকৰ সমান সহযোগিতা আমি সুন্দৰভাৱে কামনা কৰিলোঁ। খেলুৱৈসকলৰ প্ৰতি আমাৰ অনুৰোধ তেওঁলোকে শান্তি শৃংখলাবদ্ধ বজাই ৰাখি আজি খেলখন যাতে প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ প্ৰতি আমাৰ অনুৰোধ আজি চূড়ান্ত খেলখন যাতে শান্তি শৃংখলাবদ্ধ বজাই ৰাখি আজি খেলখন উপস্থাপন কৰে। ধন্যবাদ। আৰু উদ্যোক্তাসকল আমি সকলোৱে আহি আজি চূড়ান্ত পৰ্যায় পাইছোঁ। খেলপথাৰৰ কোনোটা কমিটিত লৈ গৈছে দুজন ব্যক্তিক আমাৰ দায়িত্ব দিয়া হৈছে গুলপষ্টৰ ওচৰত। থাৰ্ড এম্পায়াৰ হিচাপে পৰাগমণি বৰা আৰু নকুল আজি আমাৰ তিতাবৰ এখন উন্নত গাঁও নামচুঙি, য'ত আমাৰ বহুত বছৰৰ মূৰত আমি এখন ফুটবল খেল প্ৰাইজমণি ফুটবল খেল অনুষ্ঠিত কৰিবলৈ আজি আমি সুযোগটো পাইছিলোঁ। আমাৰ নামচুঙি ক্ৰীড়া সন্থাৰ উদ্যোগত এই ফুটবল খেলখন প্ৰাইজমণি ফুটবল খেলখন আমি আয়োজন কৰিছিলোঁ। আৰু আমি যিদৰে আশা কৰিছিলোঁ, যেনেকৈ আশা কৰিছিলোঁ আচলতে তেনেদৰে কৰিবলৈ আমি সক্ষম হ'লোঁ। দৰ্শকৰো আমাৰ বিপুল সঁহাৰি পাইছোঁ। প্ৰায় 1000+ দৰ্শক আহি উপস্থিত হৈছেহি। গতিকে সকলো দৰ্শকৰ লগতে দুইটা দল, যি আমাৰ ফাইনেল খেলখনত আমাৰ 8টা দলৰ মাজত যিহেতু মানে টুৰ্ণামেণ্টটো আৰম্ভ হৈছিলে, গতিকে ফাইনেল খেলখন পাইছেগৈ আপোনাৰ গোলাঘাটৰ কাকডোঙা কোচিং চেণ্টাৰ আৰু আমাৰ তিতাবৰ ৰাইনো FC। গতিকে দুইটা দলৰ খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত আমি আমাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা কামনা কৰিলোঁ। অনাগত দিনত যাতে আৰু ভালদৰে তেওঁলোকে খেল প্ৰদৰ্শন কৰিব পাৰে আৰু আমিও যাতে আপোনালোকৰ সহযোগিতাৰ কাৰণে আৰু যাতে ভাল ভাল খেল আমি ইয়াত আয়োজন কৰিব পাৰোঁ নামচুঙি ক্ৰীড়া সন্থাৰ খেলপথাৰত। তাৰ কাৰণে আমি আমাৰ কমিটিৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। আজি নামচুঙিবাসী ৰাইজৰ কাৰণে বহুত এটা সুখৰ খবৰ। বহুত দিন বিৰতিৰ পাছত আজি নামচুঙি সমন্বয় যুৱ সংঘৰ উদ্যোগত আৰু নামচুঙি ৰাইজৰ সহযোগত আজি যি ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিছিলে, আজি চূড়ান্ত খেলখন এয়া খেলি আছে ইতিমধ্যে গোলাঘাট কাকডোঙা FC আৰু তিতাবৰ ৰাইনো FCৰ মাজত যি চূড়ান্ত খেলখন আয়োজন কৰা হৈছে। আমি দৰ্শকক বহুত সহায় অনুভৱ কৰিছোঁ। আজি প্ৰায় 1000ৰ অধিক দৰ্শক আমাৰ এই ক্ৰীড়া সন্থা খেলপথাৰখনত উপস্থিত হৈছে আৰু আমাক এই খেলখন অনুষ্ঠিত কৰোঁতে যিসকল সদাশয় দৰ্শকবৃন্দই আমাক সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়াইছিলে, তেওঁলোকৰ ওচৰত আমি সমন্বয় যুৱ সংঘৰ সকলো ক্ৰীড়াকৰ্তা চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু আমি আশা ৰাখিছোঁ দৰ্শকৰ বা আমাৰ গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা আমি যদি এনেধৰণে অনুপ্ৰেৰণা পাওঁ, তেতিয়া আমি অনাগত দিনত আৰু এই নামচুঙি ক্ৰীড়া সন্থা খেলপথাৰত আৰু বহুত ধৰণৰ খেল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।